সো এতিয়া আমি ডিসকাস কৰিম এই ডাইপোলৰ দুটা বহুত ইম্পৰ্টেন্ট ডেৰিভেশ্যন আছে হা আৰু সেই দুইটা ডেৰিভেশ্যনতে আমি এক্স্যাক্টলি উলিয়াব গৈ আছো যে ডাইপোল এটাৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ড কেনেকৈ উলিয়ায় আৰু যাক আমি কি ডাইপোল ফিল্ড বুলি কওঁ ইয়াৰ দুটা মেইনলি ডেৰিভেশ্যন আছে সো ডেৰিভেশ্যনছ অফ ইলেক্ট্ৰিক ডাইপোল সো এটা হৈছে এটো ফাৰ্স্ট টু ডেৰিভেশ্যন সো হেডিং টু দি থোৱা আছে কি কৈছে ইলেক্ট্ৰিক ফিল্ড কত উলিয়াম at a point on the what axial line of a dipole মানে এটা ডাইপোল আছে ডাইপোল তোৰ axial লাইনৰ ওপৰত যি কোনো এটা পইণ্ট মই লৈছো আৰু সেই পইণ্টত মই as a whole that complete dipole আমি সেই পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম সো দুনিয়াকে মই কৰি দিম ভালকে বা চাই যোৱা সো ফাৰ্স্ট অফ অল ডায়াগ্ৰামটো আহিব ডায়াগ্ৰামটো আঁকি দিছো পইণ্ট A হল আৰু ইয়াৰ পৰা at certain distance বেছি ডাঙৰকে আঁকা নাই দেই এটো কি পইণ্ট B It suppose minus q লৈছো আৰু b কি লৈছো b plus q লৈছো আৰু ab মাজৰ যোনটো সেপাৰেশন এটো as usual কিমান twice a এটো হল ডাইপোল তোৰ সেন্টাৰ o such that এখিনি হৈ যাব a এখিনি হৈ যাব a বাস এটো আমাৰ ডাইপোল এতিয়া আমি ডেৰিভেশ্যনটো কৰিব ওলাইছো কাৰ কাৰণে এক্সিয়েল লাইনৰ কাৰণে সো ফাৰ্স্ট অফ মই এক্সিয়েল লাইন ডাল আঁকিলো এটা এক্সিয়েল লাইন বুলি কওঁতে এনেকুৱাটো কোনো কথা নাই যে এফালে হ'ব লাগিব বা এফালে হ'ব লাগিব এফালে হ'লে হ'ল মই এতিয়া এফালে দেখুৱা নাই কাৰণ এফালে মই লিখিম মই এক্সিয়েল লাইন ডাল কোনফালে এনেকে এইফালে মই এক্সিয়েল লাইন ডাল এনেকে দীঘলকে দেখুৱাই দিছো দিস ইজ মাই এক্সিয়েল লাইন আৰু মই এটা কি কৰিম এক্সিয়েল লাইনৰ ওপৰত মই এটা পইণ্ট লম পইণ্টটো ক'ত লম মই এক্সিয়েল লাইনৰ ওপৰত বেলেগত ল'লে নহ'ব কাৰণ হেডিংটো দি থোৱা আছে যে আমি ক'ত কৰিব গৈ আছো এক্সিয়েল লাইনৰ এটা পইণ্টত সো সাপোজ মই এখিনিতে এটা পইণ্ট কনসিডাৰ কৰিছো সাপোজ দিস ইজ পইণ্ট হোৱাট হল এটা কোনোবাই খুদিব যে স্যার আপুনি ডাইপোলটোৰ পৰা কিমান ডিসটেন্সত পি পইণ্টটো ৰাখিছে এটা আমি ডিসটেন্স লম আৰু সদায় ডিসটেন্স বিলাক আমি কোপৰা জখিম গম পোৱা নে ডাইপোল টু সেন্টাৰৰ পৰা all distances should be measured from the center of the dipole যেনেকৈ আমি ক্লাস 10 ত অপটিক্স পঢ়িছিলো অপটিক্সৰ ৰে ডায়াগ্ৰামত যি কোনো ডিসটেন্স কোপৰা জখে পোলটোৰ পৰা বা লেন্সৰ ক্ষেত্ৰত কোপৰা অপটিক্যাল সেন্টাৰটোৰ পৰা হয় না নহয় সো ইয়াতো যি কোনো ডিসটেন্স আমি কৰবা জখিব লাগিব ডাইপোলৰ সেন্টাৰটোৰ পৰা এতিয়া ডাইপোলৰ সেন্টাৰটো হল এটো সো দিস ইজ দা সেন্টাৰ অফ দা ডাইপোল আৰু ইয়াত আমি পি পইণ্টটো লৈছো এতিয়া সাপোজ এখন দুটাৰ মাজৰ যোনটো ডিসটেন্স এটো সাপোজ আমি r বুলি ধৰি লৈছো এটা আমি কি বুলি ধৰি লৈছো r বুলি ধৰি লৈছো এখিনি লাগে সবৰে হৈছে ভেৰি গুড এতিয়া নেক্সট মোৰ এটা কোৱেশ্চন আছে কোৱেশ্চনটো হল আমি এটা কি উলিয়াব গৈ আছো পি পইণ্টত আমাৰ মেইন এইমটো কি যে পি পইণ্টত আমি এই গুটেই ডাইপোলটোৰ কাৰণে পি পইণ্টত মই ইলেক্ট্ৰিক ফিল্ড উলিয়াম মানে মই ডাইপোল ফিল্ড উলিয়াব গৈ আছো এতিয়া কথাটো হল পি পইণ্টে এই পি পইণ্টটোৱে কিমানটা ইলেক্ট্ৰিক ফিল্ড পাব দুটা পাব কিয় পাব দুটা ভাই চাৰ্জ দুটা আছে ন ইয়াত আচ্ছা এতিয়া কাৰবাৰ মাইণ্ডত আহিব পাৰে যে অতদিনেতো আমি এনেকুৱা বস্তুবিলাক ফোৰ্সৰ ক্ষেত্ৰতে কৰি আছিলো তা কোনোবাই ভাবিব পাৰা যে স্যার পি পইণ্টটোৱে এই বিটটো এটা পজিটিভ চাৰ্জ আছে নাই তে বিট থকা এই চাৰ্জটোৰ কাৰণে পি পইণ্টটোৱে ফোৰ্স পাবনে নাপায় ইয়াত মই যে কোৱেশ্চনটো খুদিছো এটো ইনভ্যালিড পি পইণ্টত চাৰ্জ আছে জানো যদি পি পইণ্টত চাৰ্জ নাই পি পইণ্টে ফোৰ্স কিয় পাব কিন্তু আমাৰ সাইকোলজিটো কেনেকুৱা পইণ্ট যে দেখিলো এনেকুৱাকে ভাবি লওঁ পইণ্ট আছে মানে ফোৰ্স পাবই নাপায় ন মই পইণ্টে আছে বুলি কৈছো এই পইণ্টত কিবা চাৰ্জ আছে জানো নাই ন সো এই চাৰ্জটোৱে ইয়াক কিবা ফোৰ্স দিব পাৰিব জানো নোৱাৰে সো আলটিমেটলি পি পইণ্টটোৱে ফোৰ্স নাপায় ইয়াত চাৰ্জ থাকা হলে কি ফোৰ্স পালে এটা কিন্তু পি পইণ্টত চাৰ্জ মই ৰাখাই নাই মানে পি পইণ্টত আমি কি পাম ইলেক্ট্ৰিক ফিল্ডে পাম এটা পি পইণ্টে দুটা ইলেক্ট্ৰিক ফিল্ড পাব এটা কাৰ কাৰণে পাব বিট থকা প্লাস কিউ চাৰ্জৰ কাৰণে আৰু পি পইণ্টে আৰু এটা ইলেক্ট্ৰিক ফিল্ড পাব কাৰ কাৰণে পাব এ থকা মাইনাস কিউ চাৰ্জৰ কাৰণে হৈছে এতিয়া এটা মই কাম কৰো প্ৰথম মই এ পৰাই যাওঁ কাৰণ প্ৰথম এ আছে তাৰপিছত বি আছে এতিয়া পি পইণ্টটোৱে এৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড পাব নাপায় হল সেই ইলেক্ট্ৰিক ফিল্ডটোক মই সাপোজ নাম দিছো ই এ ভেক্টৰ কি নাম দিছো ই এ ভেক্টৰ এটো কি হৈ গল আমাৰ ইলেক্ট্ৰিক ফিল্ড কোট এট কোট এট পি কাৰ কাৰণে ডিউ টু হোৱাট ডিউ টু এ ক্লিয়াৰ ঠিক তেনেদৰে পি পইণ্টে আৰু এটা ফিল্ড পাব কাৰ কাৰণে
বি কাৰণে এবাৰ আমি এ কাৰণে লিখিলো সো এটোক আমি কি নাম দিম ইবি ইবি সো এটো আমাৰ হৈ গল এগেইন ইলেক্ট্ৰিক ফিল্ড কোড এট পি বাট কাৰ কাৰণে ডিউ টু বি এটো কাৰ কাৰণে বি কাৰণে হৈ গল আচ্ছা এটা ইলেক্ট্ৰিক ফিল্ড বুলি কৈছো ভেক্টৰ কোৱান্টিটি ডিৰেকশনৰ কথা আছে আমি হেবিলাকলৈ যাম এতিয়া মই কি কৰিম এই দুইটা ইলেক্ট্ৰিক ফিল্ডৰ মই ফৰ্মুলা উলিয়াম তাৰ মই ম্যাগনিটিউড উলিয়াম মানে প্ৰথম মই উলিয়াব গৈ আছো এই যে মই ইএ বুলি কলো ইএ যোনটো ইলেক্ট্ৰিক ফিল্ড হা ইয়াৰ ম্যাগনিটিউড উলিয়াব গৈ আছো নাও হল এটা ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি আছিল ইন টাৰ্মস অফ সোর্স বিকজ এটাটো সোর্স হয় না এটা সোর্স চার্জ তো কি আছিল 1/4 পাই এপসাইলন নট ইনটু এতিয়া ইএ মানে কাৰ কাৰণে চাই আছো এ পইণ্টৰ কাৰণে চাইছো এ চাৰ্জ কিমান আছে -q কিন্তু ভালদৰে মন কৰ আমি ইয়াত ম্যাগনিটিউড উলিয়াইছো নে নাই হেকাৰণে যদি ইয়াত নেগেটিভ চাৰ্জ আছে আমি তাৰ অকল কি লম ম্যাগনিটিউড লম মানে ইয়াত কি আহি যাব q ডিভাইডেড বাই কোনটো ডিসটেন্স ভাই এ পৰা পি ডিসটেন্স কাৰণ এৰ কাৰণে পি উলিয়াই আছো নে নাই সো ডিসটেন্স কিমান ap সো ইয়াত আমি কি লিখিম দিস ইজ ap স্কয়ার হল তা যদিও ভেক্টৰ কোয়ান্টিটি যদি আমি ম্যাগনিটিউড লৈছো ইয়াৰ এটা ডিৰেকশনৰ কথা আহিব ন এই ডিৰেকশনটো আমি মেনশন কৰি দিম কেনেকৈ কৰিম অলপ পিছত মই কৈ আছো এতিয়া এটো বস্তুকে মই এনেকৈ লিখিব নোৱাৰো নে চাচোন ভালদৰে চোৱা ভালদৰে অবজাৰ্ভ কৰা সো 1/4 পাই এপসাইলন নট q জাগাত q থাকিল ডিভাইডেড বাই instead of ap কি লিখিব পাৰি so instead of ap I can write r plus a আৰু already whole square আছে এটো কেনেকৈ হল বুজিব চেষ্টা কৰা ap না ap মানে কৰপা কলে ইয়াৰ পৰা ইয়ালে so ap ক মই এনেকৈ লিখিব নোৱাৰো নে ap means ao ap means কি ao plus what op যদি ডাউট লাগিছে চোৱা মই লিখি দেখুৱাইছো যে ap ক আমি এনেকৈ লিখিব নোৱাৰো নে ap equals to ao plus what op so that means যত আমাৰ ap আছে ao মানে কিমান ao মানে a আৰু op মানে কিমান op মানে r so that means ইয়াক আমি r plus a বুলি লিখিব পাৰো কথাটো একেই 1 plus 2 কৰিলো 3 আহিব 2 plus 1 কৰিলো 3 আহিব হল সেটো আমাৰ ap জাগাত আমি কি লিখিব পাৰিম r plus a হে কাৰণে এটো আমাৰ r plus a আহি গল আৰু এতিয়া মই সাইডত ইয়া ডিৰেকশনটো বুজাম ডিৰেকশনটো লিখি দেখুৱাম কাৰ ডিৰেকশনটো ভালকে বুজিব চেষ্টা কৰা যদি আমি ম্যাগনিটিউড লৈছো ইয়ে তো এটা ডিৰেকশন আছে ইয়ে মানে কি ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট p ডিউ টু a ইয়ে হৈ গল ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট p ডিউ টু a আৰু ইয়াৰ ডিৰেকশনটো কেনেকুৱা হ'ব আমি কেইদিনমান আগত পঢ়িছিলো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন বিলাক কেনেকুৱা হয় সদায় পজিটিভ চাৰ্জৰ পৰা ওলাই নেগেটিভ চাৰ্জত সোমাই এতিয়া ইয়ে যোনটো ইলেক্ট্ৰিক ফিল্ড ইয়ে ইলেক্ট্ৰিক ফিল্ডটো a কাৰণে হৈছে নে নাই a পইণ্টৰ নেগেটিভ চাৰ্জ আছে নে নাই মানে ইয়াৰ ক্ষেত্ৰত কি হ'ব ডিৰেকশনটো নেগেটিভৰ ফালে যাব কাৰণ সদায় নেগেটিভত সোমাইগে মানে আমি p পইণ্টত মই ইয়াত যোনটো ইলেক্ট্ৰিক ফিল্ড দেখুৱাম p পইণ্টত তাক আমি এনেকে দেখুৱাব লাগিব এইটো সো দিস ইজ হোৱাট e এইটো এফালে আছে বিকজ নেগেটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জৰ ক্ষেত্ৰত সদায় ইলেক্ট্ৰিক ফিল্ড লাইন গৈ কত সোমাইগে নেগেটিভ চাৰ্জত সোমাই এতিয়া আমি বস্তুটা ইন্ডিভিজুয়ালি কৰি আছো মানে এই যোনটো মই এনালাইসিস কৰি আছো মোৰ মাইন্ডত কিন্তু এতিয়া বি পইণ্টত একো চাৰ্জ নাই বুলি মই ধৰি দিছো মই এই চাৰ্জটো চাই থাকা নাই মই এতিয়া ইন্ডিভিজুয়ালি কাৰ কাৰণে কৰি আছো এই কাৰণে এতিয়া মই কাৰ কাৰণে কৰিম বি কাৰণে তেনেকৈ মই এতিয়া ই এ উলিয়ালো এতিয়া মই কি উলিয়াম ইবি উলিয়াম এতিয়া মই কি উলিয়াম ইবি এটা মোক কোৱাচোন ইবি কিমান হৈ যাব সেম 1/4 pi epsilon naught ইবি মানে ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট p ডিউ টু হোৱাট বি বি চাৰ্জ কিমান আছে q আৰু ইয়াত প্লাস মাইনাসৰ কোনো কথা নাই ম্যাগনিটিউড লৈছো q ডিভাইডেড বাই হোৱাট bp স্কয়াৰ so that means এটো হৈ যাব 1/4 pi epsilon naught q জাগাত q থাকিল now tell me bp জাগাত কি লিখিব পাৰি bp জাগাত কি লিখিব পাৰি ভালকে চিন্তা কৰা এতিয়া bp জাগাত সোয়া bp মানে এই ডিসটেন্সটো দা bp ক আমি এনেকৈ লিখিব নোৱাৰিম নে অবজাৰ্ভ কেয়াৰফুলি bp ইকুৱেলস টু op bp ইকুৱেলস এনেকৈ লিখিম op minus what ob so that means op length কিমান
R আৰু OB কিমান A মানে যত BP আছে তাৰ জায়গাত কি লিখিব পাৰিম R minus A so এই BP জায়গাত আহি যাব এটো R minus A whole square ক্লিয়াৰ হৈছে সবৰে এখিনি লাগে এটা এটো মই অকমান অতৰাই দিও আচ্ছা এতিয়া মই ইয়াতে ব্র্যাকেটটো দি থৈছিলো দুটা বস্তু মই লিখিব থাকি গৈছিল মই লিখি দিম সো এটা ইয়াত ব্র্যাকেট আহিব এটা ইয়াত ব্র্যাকেট আহিব এটা ইয়াত ব্র্যাকেটটো কি আহিব ই এ ডাইৰেকশনটো কেনেকৈ আছিল এনেকৈ আছিল নে নাই সো ইয়াত মই ব্র্যাকেটত লিখি দিম from কোপৰা কলে P to A এটো কাৰ ডাইৰেকশন ই এৰ ডাইৰেকশন আৰু EB ডাইৰেকশনটো কোন ফালে হ'ব EB মানে কি ভালকে বুজি লোৱা EB মানে কি স্যার EB হৈছে P পইণ্টত ইলেক্ট্ৰিক ফিল্ড B ৰ কাৰণে EB হল ইলেক্ট্ৰিক ফিল্ড at point P due to what B বিট চাৰ্জ কি আছে পজিটিভ আৰু আমি জানো ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত সদায় পজিটিভৰ পৰা ইলেক্ট্ৰিক ফিল্ড ওলাই মানে ইয়াৰ ক্ষেত্ৰত ডাইৰেকশনটো যদি মই ইয়াৰ ডাইৰেকশন দেখুৱাব যাও EB ডাইৰেকশনটো কোন ফালে হ'ব এফালে হ'ব এটো সাইডে হ'ব এতিয়া এটা কথা মই এফালে জানি বুজি তোমালোকে চোৱাচোন EB মই যিমান EA মই যিমান দীঘলকে আকিছো EB টো কিন্তু মই অলপ বেছি দীঘলকে আকিছো হয়নে যদি বলে এখিনি বলে 1 সেন্টিমিটাৰ এখিনি দেখাত 3 সেন্টিমিটাৰ বা 4 সেন্টিমিটাৰ টাইপ লাগিছে এতিয়া এটো মই এনেই মন গল এটো অকমান দীঘলকে আকিছো নেকি নহয় এটো কিয় দীঘলকে আকিছো কাৰণ এটা আছে মই এতিয়া কম এটো কিয় দীঘলকে আকিছো তাৰ এটা কাৰণ আছে ধুনিয়াকে বুজা আচ্ছা এতিয়া মোক কোৱাচোন EB ডাইৰেকশনটো কোন ফালে কেনেকৈ লিখিব লাগিব from what from এনেকৈ লিখো B to B from B to B ক্লিয়াৰ হল এই দুটা আমি উলিয়াই দিলো ক্লিয়াৰ হৈছে আচ্ছা এতিয়া আমি আহো আমাৰ সবতকে ইম্পৰ্টেন্ট পইণ্ট অফ ডিসকাশন যোনটো এতিয়া বহুত বেছি দৰকাৰ হ'ব হেতু হল যে আমি ইয়াত দুটা ইলেক্ট্ৰিক ফিল্ড পালো এটা হল EA আৰু এটা হল কি EB এতিয়া যদি মই লিখো EA এর ম্যাগনিটিউড আৰু EB এর ম্যাগনিটিউড সেম এটো কারেক্ট হবনে দুইটাৰ ম্যাগনিটিউড সেম হয় জানো সি EA এর কারণে ডিসটেন্স AP EB এর কারণে ডিসটেন্স কি BP এটা ভালদৰে ডায়াগ্ৰামটো চোৱা AP আৰু BP ডিসটেন্স সেম হয় জানো নহয় BP ডিসটেন্স ইমানখিনি আৰু AP ডিসটেন্স কোপৰা কলে ইয়াৰ পৰা ইয়ালে সো আমি ভালদৰে এটা বস্তু জানো যে যোনটো আমাৰ ইলেক্ট্ৰিক ফিল্ড হেতু কাৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল ডিসটেন্স হয়নে নহয় yes এতিয়া দুইটা ডিসটেন্স সেম নহয় AP আৰু BP দুইটা ডিসটেন্স সেম নহয় এই কাৰণে এটো কেতিয়াও হ'ব নোৱাৰে এই দুইটা ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কেতিয়াও সেম হ'ব নোৱাৰে তেনেহলে মোক কোৱাচোন EA আৰু EB ভিতৰত which one is bigger যাৰ ডিসটেন্স সৰু হ'ব ডিসটেন্স সৰু কাৰ লেন্থ কম EB so আমি লিখিম now since BP is what less compared to what AP হয়নে BP length কম হয়নে নহয় BP কে AP ডাঙৰ BP is less compared to what AP so BP যিমানে কমি যাব so BP কমি যোৱা মানে BP কাৰণে পোৱা ফোৰ্সটো বাঢ়ি যাব না যায় so that means আমি কি লিখিব পাৰিম ইলেক্ট্ৰিক field due to B vector ইয়াৰ যোনটো ম্যাগনিটিউড হ'ব হেতু কি হ'ব that will be greater than EA যোনটো ম্যাগনিটিউড হ'ব ক্লিয়াৰ হৈছে নে সবৰ হল মানে EB ম্যাগনিটিউড বেছি হ'ব কাটকে EA কে আৰু সেই কাৰণে মন কৰা EB ক মই বেছি দীঘলকে আকিছো আৰু EA কি অলপ শৰ্টকে আকিছো মানে আমি এনেকে বুজিম যে মই ইয়াতে খৰা হৈ আছো এফালে মই বেছি এমাউন্ট পাই আছো আৰু এফালে মই কি কম এমাউন্ট পাই আছো যদি দুইটা সেম হলহেতেন বলে EB যিমান EO এক্স্যাক্টলি কি সেম কিন্তু P পইণ্টত নেট ইলেক্ট্ৰিক ফিল্ড কি হৈ গলহেতেন জিরো হৈ গলহেতেন কিন্তু এতিয়া হবনে নহয় এতিয়া কি নহয় কিয় এতিয়া EB এফালে বেছি আছে এফালে কম আছে কমন সেন্স ইউজ কৰা মই ইয়াতে খৰা হৈ আছো মোক কোনোবা এফালে বেছি ফোৰ্সত টানি আছে মোক কোনোবা এফালে কম ফোৰ্সত মানে টানি আছে মোৰ ওপৰত নেট ফোৰ্স এফালে থাকিব নাথাকে সো এক্স্যাক্টলি ইন দা সেম ওয়ে এতিয়া মই ইয়াত খৰা হৈ আছো এফালে ইলেক্ট্ৰিক ফিল্ড বেছি এফালে ইলেক্ট্ৰিক ফিল্ড কম সো মোৰ ওপৰত নেট ইলেক্ট্ৰিক ফিল্ডটো কোন ফালে হ'ব
এফালে হ'ব ভ্যালু কিমান হ'ব কেনেকৈ উলিয়াম ডাঙৰটো পৰা সৰুটো মাইনাস কৰি ক্লিয়াৰ হৈছে সবৰে সো এখিনলৈকে কৰাৰ পিছত এতিয়া আমি লিখিম এখিনলৈকে সব হৈ গল বুজি পাইছা now let the net electric field be E বুলি ধৰি লৈছো E বুলি আমি ধৰি লৈছো হল এটা E ম্যাগনিটিউডটো কেনেকৈ উলিয়াম সো কেনেকৈ উলিয়াম E যোনটো ম্যাগনিটিউড হ'ব এটো কি হ'ব ডাঙৰটোতকে সৰুটো মাইনাস কৰিম মানে EB ৰ যোনটো ম্যাগনিটিউড হ'ব তাৰ পৰা আমি কি মাইনাস কৰিব লাগিব E এৰ যোনটো ম্যাগনিটিউড হেতু মাইনাস কৰিব লাগিব তো চাবলৈ গলে ফিজিক্সৰ কাম এখিনতে শেষ আৰু ইয়াৰ পিছৰখিনি আৰু নিজৰ থিংকিং ক্যাপাসিটি আৰু বেসিক ম্যাথমেটিক্যাল স্কিলস এতিয়া আমি EB জাগাত EB ফৰ্মুলা পাই থোৱা আছে E এর জাগাত E ফৰ্মুলা পাই থোৱা আছে আমি এখিনি পুট কৰিম আৰু ক্যালকুলেট কৰিব লাগিব হৈছে এখিনলৈকে সবৰে বুজি পাইছা সো এতিয়া আমি নেক্সট কি কৰিম জাস্ট ভ্যালু পুট কৰিম মানে E ভেক্টৰ আচ্ছা ইয়াক এনেকৈ লিখা আৰু এনেকৈ লিখাটো কথাটো একেটাই হয় নে নহয় একেটা বস্তুই সো এনেকৈ লিখি দিছো আৰু হা সো প্ৰথম আহিব কি EB এটো ফৰ্মুলা EB সো ডাইৰেক্ট ভ্যালু পুট কৰিম সো 1/4 পাই এপসাইলন নট বস্তুবিলাক অলপ লেন্দি হলেও পৰিপাটিকে কৰিবা হা কি হ'ব ইয়াত r কি আছিলে r minus a whole square minus e আছিলে 1/4 pi epsilon naught এফালে q divided by কি আছিলে r plus a whole square আছিলে হৈছে নেক্সট এতিয়া আমি কমন লম মই এটা e বুলি লিখিছো হা e will be equals to কি কমন লব পাৰিম q by 4 pi epsilon naught কমন ল সো ইয়াতে এটা বিগ ব্র্যাকেট ৰাখিলো সো কি থাকিব 1 by r minus a whole square minus 1 by r plus a whole square হৈছে নেক্সট আমি কি কৰিম সোৱা that is e will be equals to q by 4 pi epsilon naught আছে এতিয়া আমি এটোৰ এলসিএম লম হল সো ইয়াৰ এলসিএম লম মানে কি হল r minus a আচ্ছা এটা মই আমাৰ এটা স্টেপ পিছত কৰিছো r minus a whole square এফালে কি r plus a whole square ডাইৰেক্ট কইলে হয়তো বুজিবলৈ অসুবিধা পাব পাৰা নেক্সট এটো এলসিএম ললে কি থাকিব এফালে r plus a whole square minus r minus a whole square আই থিংক এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে মই কৰি কৈছো তোমালোকৰ লগতে লিখি লিখি কৰি যাবা হা লিখি লিখি কৰি গলে বহুত ভাল হয় মানে প্ৰ্যাকটিসটো লগতে হৈ যায় 1/4 pi epsilon naught এতিয়া নাও অবজার্ভ হিয়ার এটুক আমি এনেকৈ লিখিব নোৱাৰো নে ভালকে চোৱাচোন r plus a into r minus a ব্র্যাকেট এটা দিলো whole to the power square পাৰিম নে লিখিব এনেকৈ ম্যাথমেটিক্যালি পসিবল ভেরি গুড ওপৰটো মই ভাঙি যাম ফৰ্মুলাত হা a square plus b square plus twice কি হ'ব plus twice ab মানে কি r into a minus এটা ব্র্যাকেট দিছো পিছৰ ব্র্যাকেটটো উঠাম so a square plus b square minus twice r হল আৰু এফালে ব্র্যাকেটটো দিছো so সদায় ব্র্যাকেট বিলাক লগতে ক্লোজ কৰি যাব লাগে তেতিয়া আমাৰ মানে খেলিমেলি নহয় এতিয়া ইয়া পাছৰ স্টেপটো e will be equals to q by 4 pi epsilon naught হৈ গল এতিয়া অলপ মন কৰা আচ্ছা এটো কিবা এটা ফৰ্মুলা কৰি আছে নেকি কি ফৰ্মুলা a plus b into a minus b স্কুল লেভেলত পাই আছিলো a plus b into a minus b কি হ'ব a square minus b square so r plus a into what r minus r কি হ'ব এটো r square minus a square এক মিনিট r square minus কি a square কিন্তু এফালে হোল স্কয়ার তো আছে দেই হল আৰু এটো কি হৈ যাব সোৱা r square plus a square plus অলপ লিখোতে সময় লাগে বাট লিখি লিখি কৰিবা মাইনাস ব্র্যাকেট তো অতৰাই দিছো r square minus a square plus twice r a আৰু ব্র্যাকেট তো দিলু ক্লোজ কৰি এতিয়া আমি সাম কিবা কিবি টার্ম ক্যান্সেল যাব নেকি 100% যাব হয় না নহয় কি যাব r square cancel a square cancel next
প্লাস টুৱাইস আৰে প্লাস টুৱাইস আৰে আলটিমেটলি কি 4 আৰে এতিয়া এই কামখিনি মই ইয়াতে কৰি দেখুৱাও তোমাক চাবলৈ সুবিধা হ'ব মানে ইয়াৰ পিছৰ ষ্টেপটোত আমি কি কৰিব পাৰিম চোৱা ইয়াৰ পিছৰ ষ্টেপটোত মই ইয়াত কৰি দেখুৱাম যে E will be equals to so কেনেকৈ সজাম ভালদৰে চাবা দেই Q by 4 pi epsilon naught আছে আচ্ছা এটা ওপৰত কি থাকিব 4 r into a so 4 into r into a তলত কি থাকিলে r square minus a square whole square কিনলৈকে সবৰে ক্লিয়াৰ আচ্ছা এতিয়া ইয়াৰ পিছৰ যোনটো ষ্টেপ অলপমান সজাম মই আৰু এইটো কিয় সজাম সেই পইণ্টটো ভালদৰে তোমালোকে ফিল কৰা কেনেকৈ সজাম চোৱা দেই মই এবাৰে কৰি দিম ই ইকুৱেলছ টু এটা কাম কৰোঁ এই যোনটো কিউটো আছে কিউটো মই ছেপাৰেট কৰি দিছোঁ সিফালে লৈ যাওঁ ইয়াত মই অকল 1/4 পাই এপসাইলন নট ৰাখোঁ ঠিক আছে ভেৰি গুড তলত যি আছে যেনেকৈ আছে তেনেকৈ ৰাখি দিছোঁ হ'ল আচ্ছা এই কিউটো এফালে লৈ গুচি আহিলোঁ 4 আছে 4 মানে 2 into 2 এটা 2 ললো তাক আৰৰ লগত মাল্টিপ্লাই কৰি এনেকৈ ৰাখি দিলোঁ আৰু এটা 2 আছে নে নাই হেতুক twice into a কৰি দিলোঁ হ'ল ক্লিয়াৰ ওকে now E equals to 1/4 pi epsilon naught এতিয়াও ইয়াত যি আছে হেতুৱে ৰাখিম r square minus a square whole square কাৰো একো ডাউট নাই অলপমান ইয়াক সজাম হা q into এই পিছৰ টুৱাইস এটো আগত ৰাখিলো দেই আৰু জানি বুজি এটো আৰু এটা ব্ৰেকেট দিছো কিয় দিছো পিছত কম হল আৰু ইফালে আমাৰ কি থাকি গল টুৱাইস r ভাই যেনেকৈ আছে ৰাখি দিছো এটা ভালদৰে চোৱাচোন এই যে মই গ্ৰীন কালাৰ ব্ৰেকেটটো দিলো এটা এটা ফৰ্মুলা নহয় নে ইলেক্ট্ৰিক ডাইপোল মোমেন্টৰ ফৰ্মুলা কি আছিল q into twice মানে ইয়াৰ পিছৰ ষ্টেপটোত মই কি কৰিব পাৰিম এডাল লিখাতকে তাৰ জায়গাত p লিখি দিম ইজি হৈ গল বস্তুটো মানে ইয়াৰ পিছৰ যোনটো আমি ফৰ্মুলা পালো e equals to কি হ'ব 1/4 pi epsilon naught so এইটো জায়গাত কি আহিব ডাইপোল মোমেন্ট p আৰু এফালে টুৱাইস r কি নিজৰ জায়গাত আছে ডিভাইডেড বাই r স্কয়াৰ minus a square whole square এইটো চোৱা দেখিছা কেনেকৈ বস্তুবিলাক কৰিলো কিন্তু আমাৰ আনসাৰটো এতিয়াও অহা নাই দেই আমি যে এখিনিলৈকে কৰিলো এতিয়াও আমাৰ এন্ডৰ ষ্টেপটো মানে আমি ইয়াত এড কৰিব আছে এতিয়া আমি গুটেটো পোৱাগে নাই কিন্তু আচ্ছা এখিনিলৈকে সবে বুজি পাইছানে কেনেকৈ কৰিলো প্ৰথমতে আমি এখিনি কৰিলো দেন সেকেন্ড ষ্টেপত আমি কি এখিনি কৰিলো হল সো এখিনিলৈকে যে আহিলো আমাৰ 90% কাম হৈ গল বা 95% হৈ গল 5% এটা বাকি আছে এটা নেক্সট পেজত মই এই ফৰ্মুলাটো আকৌ এবাৰ লিখিলো হল সো আমি এখিনিলৈকে তো কৰিলোই মানে আমি কোনখিনি পালোগে এবাৰ কৈ দিলে ভাল হয় e equals to 1/4 pi epsilon naught ওপৰত কি আছে p into twice r whole divided by r square minus a square whole square এটাকে আমি পাই থোৱা আছে এতিয়া ইয়াতে আমি এটা স্পেশাল কেস বা এটা আমি স্পেশাল অ্যাজাম্পশন লম অ্যাজাম্পশনটো লবই লাগিব তেতিয়া আমাৰ আনসাৰটো আহিব অ্যাজাম্পশনটো কি assuming the dipole is very very short মানে আমি ডাইপোলটো খুব শর্ট বুলি ধৰি লৈছো খুব স্মল লেন্থ বুলি ধৰি লৈছো এটা মই যে আঁকিছিলো হা মই আঁকুতেতো ইয়াত ডাইপোলটো তোমালোকে দেখি পেলা কবা বা ইমান ডাঙৰ ডাইপোল গাল স্কেলৰ সমান দেখোন হয়তো মই আঁকিছো হে বা ডাইপোল প্ৰ্যাকটিক্যালি ইমান ডাঙৰ নহয় আৰু হলেও ডাইপোল খুব শর্ট লেন্থ হয় ইয়েস আৰু এনেকুৱা হয় যে ডাইপোলৰ ab ডিসটেন্সটো কম্পেৰিজনত এই যে আমি ওৰ পৰা যে p ডিসটেন্সটো লৈছো r মানে p পইণ্টটো আমি বহুত দূৰত লওঁ মানে এনেকৈ বুজি লোৱা ধৰি লোৱা এইটো আমাৰ ডাইপোল
ধৰি লৈছো এটো a পইণ্ট এটো কি b পইণ্ট ভালকে পইণ্টটো বুজা দে এটো a পইণ্ট এটো b পইণ্ট এটোত মাইনাস q এটোত কি প্লাস q আৰু এটো ডিসটেন্স হল টুৱাইছে ধৰি লোৱা ডিসটেন্সটো কিমান 2 মিলিমিটাৰ ধৰি লোৱা কিমান 2 মিলিমিটাৰ যদি এই ডিসটেন্সটো 2 মিলিমিটাৰ হয় a কিমান হৈ যাব 1 মিলিমিটাৰ a টুৱাইছে 2 মিলিমিটাৰ a কিমান হৈ যাব 1 মিলিমিটাৰ মাইণ্ডত ৰাখা a 1 মিলিমিটাৰ এটা আমাৰ ডাইপলটো সেন্টাৰ এতিয়া ধৰা এডাল আমাৰ কি এক্সিয়েল লাইন এতিয়া আমি এক্সিয়েল লাইনডাল বহুত দীঘলকে লৈছো আৰু এক্সিয়েল লাইনৰ ওপৰত যে p পইণ্টটো লৈছো মানে o ৰ পৰা p পইণ্টৰ ডিসটেন্সটো ধৰি লোৱা মানে 1000 মিলিমিটাৰ কিমান মানে r ডিসটেন্সটো কিমান 1000 মিলিমিটাৰ এটা নিজে কোৱাচোন as compared to 1000 মিলিমিটাৰ 1 মিলিমিটাৰ ভেৰি লেছ নহল জানো 1 মিলিমিটাৰ তো r আছিল নে সৰি a আছিল নে নাই মানে এটা স্মল ডাইপোলৰ কাৰণে এই কন্ডিশনটো নহবনে নহয় চোৱাচোন for a small dipole yes assuming the dipole is very very small that is ইয়াৰ কাৰণে কন্ডিশনটো কি হ'ব the assuming what r is very very greater compared to a মানে এই assumptionটো আমি লৈ লৈছো যে ডাইপোলটো ইমানেই সৰু যে টুৱাইছ এটোৱে সৰু খুব সৰু মানে a আৰু সৰু হ'ব সো a কম্পাৰিজনত ইয়াৰ পৰা যে আমি এটা ডিসটেন্সত আমি p পইণ্টটো লৈছিলো না এটো r আছিলে মানে r টো a কে বহুত ডাঙৰ r is very very bigger compared to what a so যদি আমি এই কন্ডিশনটো লৈ যাও according to this condition এই ফৰ্মুলাটো চেঞ্জ হ'ব নে নহয় yes so এই হেতুৰ মতে যদি আমি এটা তাৰ মতে যদি আমি এই ফৰ্মুলাটো যদি আমি ইউজ কৰো ইয়াত এটো কম্পেয়াৰ হৈ আছে নে নাই সো দিয়া r বহুত ডাঙৰ মানে r স্কয়াৰ আৰু ডাঙৰ হ'ব r ধৰি লোৱা 100 r স্কয়াৰ কিমান হ'ব 100 স্কয়াৰ এটো যিমানে কম হৈ যাব হেতু আৰু সৰু হৈ গৈ থাকিব মানে এটোৰ মতে আমি ইয়াক মডিফাই কৰি দিব পাৰো ফৰ্মুলাটো কি হৈ যাব e will be equals to 1 by 4 pi epsilon naught p আছে নিজৰ জায়গাত টুৱাইছ আৰু আছে নিজৰ জায়গাত ডিভাইডেড বাই এতিয়া ইয়াত a 0 হৈ গল নে নাই a আমি নেগলেক্ট কৰি দিব পাৰিম নে নোৱাৰিম কাৰ কম্পাৰিজনত r স্কয়াৰৰ কম্পাৰিজনত সো এতিয়া ফৰ্মুলাটো কি থাকিব r স্কয়াৰ হোল স্কয়াৰ yes মানে ইয়াক আমি এতিয়া এনেকৈ লিখিব পাৰিম ইয়াৰ পিছৰ ষ্টেপটো that means e will be equals to 1 by 4 pi epsilon naught p into twice r whole divided by কি r to the power 4 ইয়াত এটা r আছে ইয়াৰ চাৰিটাৰ ভিতৰত এটা ক্যান্সেল গৈ আলটিমেটলি মই ইয়াৰ যোনটো ফাইনাল ফৰ্মুলা হেতু পাই যাম কি হ'ব e will be equals to 1 by 4 pi epsilon naught ওপৰত কি থাকিব p divided by কি হ'ব r cube and this is my final answer oh sorry কত গল টু এটা আছিলে twice ক্লিয়াৰ হৈছে নে সবৰে সো এটো হৈছে আমাৰ ফাইনাল ফৰ্মুলাটো এতিয়া কোনোবাই খুদিব স্যাৰ এটো ভেক্টৰ কোয়ান্টিটি আছিলে হয় ভেক্টৰ কোয়ান্টিটি আছিলে নহলে স্যাৰ ভেক্টৰ সাইন দিব লাগিব দি দিয়া ইয়াৰ পৰা এৰো মাৰ্ক আৰু এফালে তো ডাইপোল মোমেন্ট এৰো ভেক্টৰটো হয়ে না মিলি গল নে নাই গোটে বস্তুটো হল আৰু ইয়াত আগত কোটো মাইনাস সাইন নাই হা কিয় নাই হা ইয়াৰ মিনিংটো হল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনৰ হৈতে কি মিলি আছে p ডাইৰেকশনটো মিলি আছে p মানে কি ডাইপোল মোমেন্ট আৰু মই কি কৈছিলো ডাইপোল মোমেন্টৰ ডাইৰেকশন কোপৰা কলে হয় নেগেটিভৰ পৰা পজিটিভ হয় এতিয়া আমি আমাৰ ডায়াগ্ৰামটো চাও আমাৰ ডায়াগ্ৰামটোত ডাইপোল মোমেন্টৰ ডাইৰেকশন কোন ফালে আছে নেগেটিভৰ পৰা পজিটিভ মানে যদি ইয়াত মই ডাইপোল মোমেন্টৰ ডাইৰেকশনটো দেখুৱাও ডাইপোল মোমেন্টৰ ডাইৰেকশনটো এফালে থাকিব নে নাথাকে থাকিব এফালে থাকিব আৰু ইয়াত যোনটো ৰিজাল্টেন্ট আমি ই পাইছো তাৰ ডাইৰেকশনটো কোন ফালে আছে হেফালে আছে কাৰণ এটো ডাঙৰ এটো কি সৰু এফালে বুলে 50 নিউটন ফোর্স দি টানি আছে এফালে বুলে 30 নিউটন ফোর্স দি টানি আছে মোৰ ৰিজাল্টেন্ট কোন ফালে হ'ব এফালে হ'ব মানে ই ডাইৰেকশন এফালে আছে যোনটো আমি ৰিজাল্টেন্ট পালো ই হেতু এফালে আছে ডাইপোল মোমেন্টটো এফালে আছে নে নাই এই কাৰণে যোনটো আমি ফাইনাল আনসাৰ পাইছো আগত কোটো মাইনাস সাইন নাই কিয়া ইয়া মিনিংটো কি ই ডাইৰেকশন যোন ফালে আছে
ডাইপল মোমেন্টৰ ডিৰেকশ্যনো সেইফালে আছে সো ক্লিয়াৰ হৈছে নে গোটেই বস্তুটো সো এই ডিৰাইভেশ্যনটো আমি কাৰ কাৰণে কৰিলো ডাইপল ফিল্ডৰ কাৰণে কৰিলো কিন্তু ক'ত কৰিলো ডাইপল এটাৰ এক্সিয়েল লাইনৰ ওপৰত যিকোনো ৰেন্ডম পইণ্টত কৰিলো আৰু আমি এই ফৰ্মুলা পাই গলো আচ্ছা আমি নেক্সট কৰিব গৈ আছো কি সেম আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম ডাইপলৰ ক্ষেত্ৰত বাট এবাৰ কি ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট অন দা ইকুৱেটৰিয়েল লাইন অফ এ ডাইপল এটো মই হিন টাইপত বুজাম কাৰণ আমি অলৰেডি গম পাইছো কেনেকৈ লিখিব লাগে কেনেকৈ কৰিব লাগে এটো মই ডায়াগ্ৰামটো আকি হিন টাইপত বুজাই দিম তোমালোকে নিজে আনসাৰটো উলিয়াব লাগিব ঠিক আছে ওকে সো ফাৰ্স্ট অফ অল আমি ডায়াগ্ৰামটো আকি লৈছো তোমালোকক ট্ৰাই কৰা সো দিস ইজ হোৱাট এ পইণ্ট ইয়াৰ পৰা এট সাৰ্টেন ডিসটেন্স এটো আমাৰ বি পইণ্ট এট সাপোজ -q চাৰ্জ ৰাখিছো আৰু বিট কি +q চাৰ্জ ৰাখিছো সেম টাইপত ৰাখিছো দেই আৰু এ বিৰ মাজৰ সেপাৰেশন এজ ইউজুৱেল twice a ইয়াৰ এটা মিড পইণ্ট আছে that is center of the dipole এখিনি হৈ যাব a এখিনি হৈ যাব a এতিয়া আমি কোড কৰিব গৈ আছো ইকুৱেটৰিয়েল লাইনত কৰিব গৈ আছো ইকুৱেটৰিয়েল লাইন কোনডাল এইডাল আমাৰ ইকুৱেটৰিয়েল লাইন হল এইডাল এটা ইকুৱেটৰিয়েল লাইনৰ ওপৰত যিকোনো পইণ্ট ইয়াতো ল'ব পাৰো বেছি কমপ্লেক্স নকৰো ওপৰতে লৈছো ইচ্ছা কৰিলে মানে তলতো লোৱা কথা নাই কিয় যোনে য'ত লোৱা সাপোজ মই এটা পইণ্টটো লৈছো ক'ত এইখিনিত সো দিস ইজ পইণ্ট সাপোজ পি হল এতিয়া কোনোবাই সুধিব পাৰে যে ডাইপলটোৰ পৰা পি পইণ্টটো কিমান দূৰত আছে কি কম r ডিসটেন্স দূৰত আছে মানে যেনেকৈ ইয়া আগৰবাৰ OP ডিসটেন্স r ইয়াতো OP ডিসটেন্স r সো এই ডিসটেন্সটো কিমান r খালি কথাটো হল ইয়াত এই এংগলটো কিমান 90 মানে এইটো এংগলটো কিমান 90 এতিয়া ইয়াত আমি পি পইণ্টত এটা আমাৰ কি পি পইণ্ট আমি ইয়াত পি পইণ্টত দুটা ইলেক্ট্ৰিক ফিল্ড পাম এটা কাৰ কাৰণে এ কাৰণে এটা কাৰ কাৰণে বি কাৰণে সো দ্যাট মিন্স মই এই দুটা ডিসটেন্স জয়েন কৰি দেখাবই লাগিব মানে মই এপি লাইনডাল জয়েন কৰিবই লাগিব আৰু কি বিপি লাইনডাল জয়েন কৰিবই লাগিব এটা আমি কিছুমান বস্তু ম্যাথমেটিক্স কৰিব লাগিব ইয়াত দেই নাও এখন ডিসটেন্স এ এখিন ডিসটেন্স r এখিনি ডিসটেন্স এ এখিনি ডিসটেন্স r এটো 90 ডিগ্ৰীত পৰি আছে সো এপি ডিসটেন্স কিমান হ'ব পাইথাগোৰাছ থিওৰিয়াম সো এপি ডিসটেন্স কিমান হ'ব √over একে কথা a স্কয়াৰ প্লাস r স্কয়াৰ সিমিলাৰলি এই ডিসটেন্সটো কিমান হ'ব সেম হ'ব কিমান হ'ব √over a স্কয়াৰ প্লাস r স্কয়াৰ সো ইয়াত আমি এটা কথা গম পাই গলো যোনটো আগৰটোত নাছিল আগৰটোত কি আছিল এপি বিপি ডিসটেন্স বেলেগ আছিল হয়নে ইয়া আগৰটোত এপি বিপি বেলেগ আছিল নে নাই ইয়াত এপি আৰু বিপি ডিসটেন্স কি সেম হৈ গল দ্যাট মিন্স হোৱাট ইয়াত ইলেক্ট্ৰিক ফিল্ড দুইটা পইণ্টত ভ্যালুটো কি হ'ব সেম হ'ব দেখিছা কেনেকৈ ইজি হৈ গল বস্তুবিলাক আগৰটো কৰাৰ কাৰণে সো এতিয়া আমি প্ৰথম আমি কি কৰিম ই লম ই কি হ'ব electric field at what electric field at p কাৰ কাৰণে due to a আৰু সিমিলাৰলি আমি ইয়াতো কি পাম eb কি হ'ব electric field at again p but due to what due to b clear হৈছে বস্তুটো এতিয়া প্ৰথম আমি ea টো ইয়াত আকি দেখুৱাম কি আকি দেখাব লাগিব ea আকি দেখাব লাগিব ea মানে কি electric field at point what p কাৰ কাৰণে a কাৰণে ভালদৰে মন কৰা এত কি চাৰ্জ আছে মাইনাস সো সদায় ইলেক্ট্ৰিক ফিল্ড লাইন কত সোমাইগে মাইনাসত মানে এই জায়গাটোত ea ডিৰেকশনটো এফালে নহবনে হল এফালে আহিলে সো এটো হৈ গল আমাৰ কি ea হৈ গল নেক্সট আমি কি কৰিম ইলেক্ট্ৰিক field at point p due to what b আকৌ p পইণ্টত মই ইলেক্ট্ৰিক ফিল্ড উলিয়াম কাৰ কাৰণে উলিয়াম b কাৰণে উলিয়াম বিত কি চাৰ্জ আছে বিত পজিটিভ সো ইয়াত যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন হ'ব সদায় কি হয় পজিটিভৰ পৰা ওলাই মানে ইয়াৰ ডিৰেকশনটো কোন ফালে যাব এনেকে না যাব না এটো কি হৈ যাব আমাৰ eb ক্লিয়াৰ হৈছে সবৰে হা মানে এটা পি পইণ্টত দুটা ইলেক্ট্ৰিক ফিল্ড আছে নে নাই আছে পি পইণ্টত দুটা ইলেক্ট্ৰিক ফিল্ড আছে এটা ea আৰু এটা কি eb নাও টেল মি ওয়ান মোস্ট ইম্পৰ্টেন্ট থিং
ইয়াত EA আৰু EB ভ্যালু সেম হ'বনে নহয় ইয়াত EA আৰু EB ভ্যালু সেম হ'বনে 100% হ'ব কাৰণ AP আৰু BP লেন্থ সেম হয় নে নহয় AP আৰু BP লেন্থ সেম হয় নে নহয় মানে দুইটা ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড কি হ'ব সেম হ'ব বুজি পাইছা নে নাই কাৰণ আগৰবাৰ হোৱা নাছিলে আগৰবাৰ এটা ডাঙৰ আছিলে এটা সৰু আছিলে কিয় AP BP লেন্থ সেম নাছিলে বাট ইয়াত AP BP লেন্থ সেম হয় নে নহয় মানে দুইটা ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কি হ'ব সেম থাকিব এক্সাক্ট সেম থাকিব হেতু ইয়াত মই লিখি দিম যে হিয়াৰ কি লিখিম EA যোনটো ইলেক্ট্ৰিক ফিল্ড ইয়াৰ ম্যাগনিটিউড কাৰ সৈতে ইকুৱেল হ'ব EB যোনটো ইলেক্ট্ৰিক ফিল্ড তাৰ সৈতে এক্সাক্টলি সেম হ'ব ভ্যালুটো কিমান হ'ব 1/4 pi epsilon naught হল ইনটু চাৰ্জৰ ম্যাগনিটিউড দুইটাটো সেম কিবে হল না নাই ডিভাইডেড বাই AP স্কয়াৰ কৰোঁ বা BP স্কয়াৰ কৰোঁ সেম হয় নে নহয় AP BP আৰু এটুক স্কয়াৰ কৰি দিয়া মানে ওপৰ স্কয়াৰ ৰুটটো গুছি গল সো কি থাকিব A স্কয়াৰ প্লাস R স্কয়াৰ ইজি নহল নে বস্তুটো হল এতিয়া একদম সিম্পল এতিয়া P পইণ্টত এটা আছে এফালে এটা আছে কি এটো সাইডে আমি কি কৰিম এতিয়া ৰিজাল্টেন্ট উলিয়াম কেনেকে উলিয়াম we can go for vector what resolution কেনেকে কৰিম মই ধুনিয়াকে কৰি দেখাইছো চোৱা ডায়াগ্ৰামটো ভালকে বুজা বাস লাইফত কেতিয়াও নাপাহৰা একদম ভালকে চোৱা এনেকে মই ইয়াতে এডাল ডটেড লাইন দিছো হা এডাল কোনো এক্সিয়েল লাইন বা ইকুৱেটৰিয়েল লাইন নহয় দে এডাল ডটেড লাইন দিছো নাও টেল মি ওয়ান থিং এই ট্ৰায়াঙ্গলটোত এই দুইটা সাইড ইকুৱেল হয় নে নহয় দ্যাট মিন্স এ এংগলটো যদি থিটা হয় এই এংগলটো থিটা হ'বনে ইয়াৰ কাবাৰ কিবা ডাউট আছে নেকি নাই নাও টেল মি যদি এই এংগলটো থিটা হয় এই এংগলটো থিটা হ'বনে হ'ব নাও টেল মি যদি এই এংগলটো থিটা হয় এই এংগলটো থিটা হ'বনে নহয় বেসিক জিওমেট্ৰি ওকে এতিয়া চোৱা এফালে EA আছে এফালে EA আছে এতিয়া এটা মই কাম কৰো এই P পইণ্টটো ইয়াত মই এক্সট্ৰা কে আকি দেখুৱাইছো কাৰণ আমি এটা গোটেই কামটো ক'ত কনসেন্ট্ৰেট কৰি আছো P পইণ্টটো হল এটা P পইণ্টত আমাৰ সিনটো এটো হৈ আছে চোৱা এনেকে আমি ডটেড লাইন দা লাগি দেখুৱালো ভালকে বুজি লবা দেই হল যে আমাৰ যোনটো কাম আমি হেমতে কৰি আছো এনেকে কি আছে এনেকে এটা আছে আৰু এনেকে এটা আছে হয়নে আৰু এনেকে এডাল ডটেড লাইনও আছে ইয়েস অর নো হল এটো আমাৰ P পইণ্ট হল এফালে কি আছে ওপৰলে EB ভেক্টৰ আৰু এফালে কি আছে A ভেক্টৰ এই এংগলটো কিমান থিটা এটো কিমান থিটা ওকে এতিয়া আমি ভেক্টৰ ৰিজল্যুশন কনসেপ্টত কি পাইছিলো আমি যি কোনো ভেক্টৰ যদি এংগলটো দিয়া হৈ থাকে আমি দুটা কম্পোনেন্টত ভাগ কৰিব পাৰো মানে E এর দুটা কম্পোনেন্ট আহিব E এর এটা কম্পোনেন্ট আহিব এনেকে হেতু কি হৈ যাব EA cos theta very good যদি E এর এটা কম্পোনেন্ট এফালে EA cos theta হয় এটা কম্পোনেন্ট এফালে আহিল নে নাই হেতু কি হ'ব EA sin theta বুজি পাইছা সিমিলারলি আমি যে EX যে ভাগিলো মানে EX যে আমি দুটা ভাগত ভাগ কৰিলো নেকি EB কো আমি ভাগ কৰিব পাৰিম নে নোৱাৰিম পাৰিম সো এই EB এফালে এটা এংগল আছে সো EB এটা কম্পোনেন্ট কোন ফালে আহিব এক্স্যাক্টলি ইয়াৰ ওপৰত এফালে আহিব এটো কি হ'ব EB cos theta আৰু EB এটা কম্পোনেন্ট এফালে যাব নে না যায় কি EB sin theta ক্লিয়াৰ হৈছে নে সবৰে ক্লিয়াৰ হৈছে সবৰে ভেৰি গুড এতিয়া মোক কোৱা আলটিমেটলি E আৰু EB সেম নহয় জানো E আৰু EB সেম নহয় জানো এতিয়া এই যোনটো আমি ইয়াত EA sin theta পাইছিলো since EA আৰু EB সেম সো ইয়াৰ পিছৰ নেক্সট লাইনটোত এই EA জায়গাত ইয়াক মই EB লিখি দিব পাৰো because EA EB ভ্যালু সেম হয় নে নহয় সো এফালে কি হৈ গল EB sin theta হল এটা ভালকে মন কৰাচোন এফালে ওপৰলে আছে EB sin theta তললৈ আছে EB sin theta ওপৰলৈ EB sin theta তললৈ আছে EB sin theta সো আলটিমেটলি A2 আৰু A2 ইটো হেতু ক্যান্সেল কৰিলে না নাই ক্যান্সেল কৰিলে বস্তুটো মানে এফালৰটো আৰু তললৈ যোনটো আহিব দুইটা ক্যান্সেল হৈ গল ইয়াত বেসিক কমপ্লেক্স হয় কাৰণ বেলেগকে দেখুৱাইছো তোমালোকে আগতে ইয়াতে আকি দেখুৱাবা অকন ডায়াগ্ৰাম ডাঙৰকে আকিবা হল এই দুটাৰ এটা A2 আৰু এটোৰ কোনো কাম নাই ক্যান্সেল আউট হৈ গল মানে এতিয়া
এই পি পইণ্ট মানে এইটোৱে পি পইণ্ট নহয় জানো তে পি পইণ্টত নেট ইলেক্ট্ৰিক ফিল্ড কি আচ্ছা এইটো ইবি হ'ব দেই এইটো মই ই লিখিলো এইটো কি হ'ব ইবি হ'ব এটা নেটটো মই পাই আছো কি হ'ব সো নেটটোক যদি মই ই বুলি ধৰি লওঁ সো কি হ'ব ই এ cos θ প্লাস ইবি cos θ হল সো ই এ cos θ প্লাস কি ই বি cos θ এতিয়া আকৌ চোৱা কিমান ইজি হৈ গ'ল বস্তুটো এতিয়া আমি ই এ কওঁ ই বি কওঁ একে নহয় জানো মানে তুমি এনেকৈ লিখিব নোৱাৰো নে টুৱাইস ই এ cos θ হল সিম্পল দ্যাট মিন্স ইয়াৰ পিছৰ স্টেপটো 2 ইনটু ই এ যে আছে এই যে ই এ আছে ই এ জায়গাত কি লিখিব পাৰিম এইটো ফৰ্মুলা লিখিব পাৰিম হল সো কিমান হ'ব 1/4 পাই এপসাইলন নট কি হ'ব q ডিভাইডেড বাই কি a স্কয়ার প্লাস কি r স্কয়ার হোল স্কয়ার আছে না নাই হোল স্কয়ার নাই ব্র্যাকেটটো বার দি দিও হল ইনটু cos θ এতিয়া সায়েন্সৰ কোন ষ্টুডেন্টে গম নাপায় cos θ মানে কি কাৰণ সায়েন্স জুনে পঢ়িব sin θ = what p/h আৰু cos θ কি b/h এটি মই ট্ৰায়াঙ্গেল কোনটো লম এটো লম এই ট্ৰায়াঙ্গেলটো লম এই ট্ৰায়াঙ্গেলটো বেস কিমান a কাৰণ এতিয়া আমি কাৰ কাৰণে কৰি আছো সি cos θ so cos θ means b/h বেস হৈ গল কি a so ইয়াত আহি যাব কিমান a আৰু h কিমান এইটো √a স্কয়ার প্লাস r স্কয়ার so এবাৰ এনেকৈ লিখি দেখুন √, কি a স্কয়ার প্লাস r স্কয়ার কিনলাকে সবৰে হৈছে নে এতিয়া মই ইয়াত সৰুকে দেখুৱাই দিম কাৰণ এটো মই এজ এ হিন্ট টাইপ কৰি আছো আপোনালোকে ঘৰত গৈ প্ৰেক্টিস কৰিবা এতিয়া মই কেনেকৈ মিলাম ভালদৰে চোৱা 1/4 পাই এপসাইলন নট থাকিল আচ্ছা এটা ওপৰত কি হ'ব কোৱাচোন মোক q into twice a কিন্তু লগতে এটোত মই এটা মার্ক কৰি দিছো কিয় মার্কটো কৰিছো ক্যাচ কৰিব পাৰিছে চাগে q into twice a মানে p হয় নে নহয় yes আৰু a ফালে কি আহিব সোয়া মই লিখি দেখুৱাইছো a স্কয়ার প্লাস r স্কয়ার এবাৰ অকলে আছে আৰু তাৰ লগত ইনটু কি হৈ আছে a স্কয়ার প্লাস r স্কয়ার টু দি পাওয়ার হাফ আছে নে নাই ম্যাথমেটিক্স যে স্ট্রং লাগিব মানে ইয়াৰ কাৰণে হৈ গল এতিয়া পিছৰ স্টেপটো যদি আমি কৰো যদি পিছৰ স্টেপটোলে আমি যাও e = 1/4 পাই এপসাইলন নট ওপৰত কি আছিল q into twice a p লিখিব পাৰিম so q into twice a p হৈ গল আৰু এটো কি হৈ যাব a স্কয়ার প্লাস কি r স্কয়ার টু দি পাওয়ার 1 প্লাস হাফ কি হ'ব 3/2 হৈ যাব সো এটো আমি এটা ফর্মুলা পাই গলো বাট এতিয়াও আমি কি কৰিম we have to use that special case here আকৌ স্পেশাল কেসটো আহিব স্পেশাল কেসটো কি আছিল r is very very greater compared to কি a আৰু তেতিয়া যত a আছে তো নেগলেক্ট কৰি দিম মানে a ফর্মুলাটো কেনেকুৱা হৈ যাব চোৱাচোন e will be equals to 1/4 পাই এপসাইলন নট ওপৰত থাকিব p তলত কি আহি যাব a টো কমপ্লিটলি 0 হৈ গল a কমপ্লিটলি 0 মানে r to the power what 3/r square to the power 3/2 r square to the power 3/2 2 to cancel যাব মানে ফাইনালি আমি ফর্মুলাটো কি পাই যাম e will be equals to 1/4 pi epsilon naught p divided by কি r cube so এটো আমাৰ কাৰ কাৰণে আহিলে ইকুৱেটৰিয়েলৰ কাৰণে আহিলে yes so ইয়াত মই খুব ৰাফলি দেখুৱাই দিছো গুটে বস্তুটো খালি মোৰ উদ্দেশ্যটো এটোৱে যে ইয়াৰ ডেৰিভেশনটোৰ লজিকটো একেখিনি কিন্তু ইয়াত বহুতখিনি ফিজিক্স সোমাই আছে মই ৰাফলি দেখুৱাই দিছো ভালকে বা প্ৰেক্টিস কৰিবা এতিয়া মই লাষ্ট একদম সামাৰি কৰি দিও যে আমি কি পঢ়িলো আজি মেইনলি আমি দুটা ফৰ্মুলা পালো এটা কাৰ কাৰণে al মানে হোৱাট এক্সিয়েল লাইনৰ কাৰণে আৰু এটা কাৰ কাৰণে পালো ইকুৱেটৰিয়েল লাইনৰ কাৰণে হল সো ফৰ্মুলাটো কি এক্সিয়েল লাইনৰ কাৰণে e = 1/4 pi
epsilon naught twice p, right? Twice p divided by কি r cube হৈছে very good এতিয়া আৰু ইয়াৰ কাৰণে কি পালো e will be equals to 1 by 4 pi epsilon naught 2 আছে নে নাই কিয়া কি হ'ব p by কি r cube but এতিয়া মই এটা তোমালোকলে ডাউট ৰাখি দিম ইয়াত যদি ভেক্টৰ সাইনত আমি লিখিবলৈ যাও তেতিয়া আহিব ইয়াত e ভেক্টৰ ইয়াতো আহিব e but আগত এটা মাইনাস সাইন আহি যাব এটো ক্ষেত্ৰত আগত এটা মাইনাস সাইন আহিব হিন্তু দি দিছো কিয় মাইনাস সাইনটো আহিছে এক মিনিট এটা মাইনাস সাইন আহিব সো হিন্তু দিছো কিয় মাইনাস সাইনটো আহিব ডায়াগ্ৰামটো চোৱা ইয়াত ৰিজাল্টেন্টটো কোন ফালে আছে এই ফালে আছে ইয়াৰ ৰিজাল্টেন্ট এফালে আছে নাই আছে আৰু এই ডায়াগ্ৰামটো ডাইপোল মোমেন্ট কোন ফালে আছে এফালে আছে নে নাই সদায় ডাইপোল মোমেন্ট কোন ফালে থাকে নেগেটিভৰ পৰা পজিটিভ এই ডাইপোলটো চোৱা ডাইপোল মোমেন্ট এফালে আছে বাট এই ডায়াগ্ৰামটো ৰিজাল্টেন্ট ইলেক্ট্ৰিক উল্টা ফালে হল নে নাই সেই কাৰণে ভেক্টৰিকেল লিখিব যাওঁতে কি আহিব এটা মাইনাস সাইন আহিব যোনটো মই এই লাষ্টত দেখুৱাই দিলো বুজি পালানে সো এটো হল আমাৰ এক্সিয়েল লাইনৰ এটো হৈ গল আমাৰ ইকুৱেটৰিয়েল লাইনৰ সো ইয়াতে গুটেইখিনি মই ধুনিয়াকৈ কভাৰ আপ কৰি দিলো কাবাৰ কিবা ডাউট আছে নেকি নাই ঠিক আছে দিয়া